হেল্ল' ফ্ৰেণ্ড, ৱেলকাম বেক মাই চেনেল। চ' আজি আপোনালোকৰ ওচৰলৈ আনটি টপিকৰ ওপৰত ভিডিঅ' লৈ আনিছোঁ। আজি আমি এটা ৰিজনিঙৰ গুৰুত্বপূৰ্ণ পাৰ্ট, যাক কয় ব্লাড ৰিলেশ্যন, তাৰ ওপৰত আমি ডিছকাছ কৰিম। যিকোনো এক্সাম, কম্পিটিটিভ এক্সামত হওক বা বি এডৰ এণ্ট্ৰেঞ্চ এক্সামতে হওক, এই টপিকৰ ওপৰত এটা নহয় এটা কুৱেশ্যন আহে। গতিকে আজি ভাবিলোঁ আপোনালোকৰ বাবে এই টপিকৰ ওপৰত এটা ভিডিঅ' লৈ আনো। আমি এই টপিকটো জানিবলৈ কাৰণে কেইটামান কুৱেশ্যন এনচাৰৰ মাধ্যমেৰে আজি এই টপিকটো জানিম। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, আৰু ভিডিঅ'টো চাই যদি ভাল পায় লাইক কৰি দিব নাপাহৰিব, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্টত জনাব। আৰু আমি এতিয়া কুৱেশ্যন এনচাৰলৈ আগবঢ়াৰ আগতে ব্লাড ৰিলেশ্যনৰ ওপৰত কনচেপ্টটো অকণমান জানি লওঁ, তেতিয়া আপোনালোকৰ বাবে ইজি হ'ব যে বিষয়টো ভালদৰে ছল্ভ কৰিবলৈ। এতিয়া আমি কনচেপ্টটো কি, এতিয়া আমি ধৰক গ্ৰেণ্ডফাদাৰ মানে ককা আইতাৰ তলৰ জেনেৰেশ্যনটো কি হ'ব? মা দেউতা, খুৰা খুৰী, বৰ্তা বৰমা, মামা মামী, এই সকলোখিনি ককা আইতাৰ তলৰ জেনেৰেশ্যন। তাৰপিছত আহিলে ককা আইতাৰ তলৰ জেনেৰেশ্যনৰ পিছত মা দেউতা হ'ল। মা দেউতাৰ তলৰ জেনেৰেশ্যনৰ পিছত কি হ'ব? ধৰক মই হ'লোঁ, তাৰপিছত ব্ৰাদাৰ হ'ল, মোৰ ভাই হ'ল, দাদা হ'ল, বাইদেউ হ'ল, ভনী হ'ল। এই সকলোখিনি হৈছে মোৰ মা দেউতাৰ তলত হৈ গ'ল। তাৰপিছত এইকাৰণে তললৈ কাৰ চিনটো দিছোঁ। তাৰপিছত আহিলে মোৰ তলত কি হ'ব? ধৰক মোৰ ল'ৰা ছোৱালী হ'ল, মোৰ ভতিজা হ'ল, মোৰ দাদা বাইদেউৰ ল'ৰা ছোৱালী হ'ল, ভতিজা হ'ল, এইখিনি হৈছে মোৰ তলত। তেনেকৈ যদি উল্টাকৈ চাওঁ, এতিয়া ধৰক তলৰ পৰা চাওঁ, যদি সেই মোৰ ল'ৰা ছোৱালীখিনি তেওঁলোকৰ ওপৰত কি হ'ব? মই হ'ম। ওপৰলৈ কাৰ চিন দিলোঁ, হৈ গ'ল। তাৰপিছত মোৰ ওপৰখিনি কি হ'ল? মোৰ মা দেউতা হ'ল, ওপৰলৈ কাৰ চিন গ'ল। মোৰ মা দেউতাৰ ওপৰত কোন হ'ল? মোৰ ককা আইতা হ'ল, হৈ গ'ল। গতিকে এই জেনেৰেশ্যনৰ কথা দেখুৱাবলৈ আমি যেতিয়া কুৱেশ্যন আহিব, তেতিয়া ওপৰখিনি যিখিনি আমাতকৈ ওপৰ হ'ব, সেইখিনিক আমি ওপৰলৈ দিয়া কাৰ চিনেৰে দেখুৱাম, আৰু যিখিনি আমাৰ তললৈ হ'ব সেইখিনি আমি তললৈ দিয়া কাৰ চিনত দেখুৱাম। এতিয়া ধৰক মই আৰু মোৰ দাদা বাইদেউ বা বাইদেউ ভণ্টি এনেকৈ আহিলে, মোৰ লগত আহিলে। গতিকে যেতিয়া লগত জেনেৰেশ্যনটো আহিব, তেতিয়া আমি এটা সমান চিন বা এটা সমান কাৰ চিন দি আমি দেখুৱাম। তেনেকৈ মোক ধৰ আহিলে, মোৰ মা আহিলে আৰু মোৰ দেউতা আহিলে ধৰক, তেতিয়া তেওঁলোকক বুজাবলৈও তেওঁলোক সমান আছে। গতিকে তেওঁলোকক বুজাবলৈ এটা সমান চিন মই ব্যৱহাৰ কৰিলোঁ, হৈ গ'ল। ক্লিয়াৰ হৈ গ'ল কনচেপ্টটো? এইখিনি হৈছে ব্লাড ৰিলেশ্যনৰ প্ৰথমখিনি কনচেপ্ট। তেতিয়া আমি কুৱেশ্যনকেইটা ভালকৈ ছল্ভ কৰিব পাৰিম। তাৰপিছত এতিয়া আমি কুৱেশ্যনলৈ আগবাঢ়োঁ। এতিয়া আমি কুৱেশ্যনকেইটা কৰিম, তেতিয়া আৰু ভালদৰে বুজি পাম। এতিয়া কুৱেশ্যনত কৈছে কি, পইণ্টিং টু এ বয়, এ গাৰ্ল said he is only son of my father. How is that boy related to the girl? এতিয়া এই কুৱেশ্যনত কৈছে, কোনে কৈছে? ছোৱালীজনীয়ে কৈছে। কাৰ কথা কৈছে? কাক দেখুৱাই কৈছে? এটা ল'ৰাক দেখুৱাই কৈছে। আৰু তাই কৈছে যে তেওঁ হৈছে মোৰ দেউতাৰ একমাত্ৰ ল'ৰা। এতিয়া কৈছে সেই ছোৱালীজনীৰ লগত ল'ৰাটোৰ ৰিলেশ্যনটো কি সেইটো সুধিছে। এতিয়া আমি কি দিছে, এতিয়া আমি ধৰিলোঁ, ধৰক ছোৱালীজনী হৈ গ'ল, তাইক মই জি দি দেখুৱালোঁ। তাইৰ দেউতাক কৈছে, হৈ গ'ল। তাইৰ দেউতা ওপৰলৈ আমি কৈছিলোঁ, ওপৰ জেনেৰেশ্যনটো আমি ওপৰলৈ দিয়া কাৰ চিনেৰে দেখুৱাম। ফাদাৰ হৈ গ'ল, তেওঁ দেউতাৰ একমাত্ৰ ল'ৰা। গতিকে কি হ'ব? সমান চিনত আহিব। ধৰক বয় বুলি লিখিলোঁ, বিটো হৈ গ'ল, সমান চিনত আহি গ'ল। দেউতাকৰ একমাত্ৰ ল'ৰা বুলি ক'লে তললৈ আহি গ'ল, এৰ'টো কাৰ চিনটো তললৈ আহিলে, আৰু তললৈ অহাৰ লগে লগে যি মানে গাৰ্ল, যিজনী ছোৱালীৰ কথা কৈছে আৰু যিটো ল'ৰাৰ কথা কৈছে, তেওঁলোক সমান হ'ল। গতিকে কি হ'ল? সমানকৈ হ'লে কি হ'ল? ভাই ককাই। ছোৱালীজনী হয় ভায়েক হ'ব, নহয় ককাইক হ'ব, যাক আমি এতিয়া ব্ৰাদাৰ বুলি গম পালোঁ, হৈ গ'ল। অপশ্যন এটো কাৰেক্ট হ'ব, এইটো এনচাৰটো ব্ৰাদাৰ হ'ব। গম পালোঁ, বুজি পালোঁ?
যে কৈছে কি ছোৱালীজনীৰ দেউতাক ওপৰলৈ গ'ল ফাদাৰ বুলি লিখিলোঁ সেই দেউতাকৰ একমাত্ৰ পুতেক হ'ল নহয় একমাত্ৰ পুতেক বুলি কোৱালে কি হ'ল তললৈ কাৰ চিনটো আহি গ'ল পুতেক বুলি কোৱাৰ লগে লগে কি হ'ল এই ছোৱালীজনী আৰু এই ল'ৰাটোৰ দুইটা কি হ'ল ভায়েক বা ভনীয়েক বা ককায়েক বা বায়েক যিয়ে নহওক ককায়েক বা ভনীয়েক বা ভায়েক বা বায়েক হৈ গ'ল সমান চিন আহি গ'ল সমান জেনেৰেশ্যন হৈ গ'ল গতিকে ব্ৰাদাৰ কাৰেক্ট হ'ব চ' আশা কৰিছোঁ ফাৰ্ষ্ট কুৱেশ্যনটো ভালদৰে বুজি পাইছে চ' নেক্সট কুৱেশ্যনলৈ যাওঁ এতিয়া কুৱেশ্যন 2টো চাম কুৱেশ্যন 2টো কৈছে ইণ্ট্ৰডিউচিং এ মেন এ বয় ছেড হৈ গ'ল হি ইজ ব্ৰাদাৰ অফ মাই ফাদাৰ হাউ ইজ ডেট মেন ৰিলেটেড টু দ্য ব্ৰাদাৰ এতিয়া কৈছে যে এজন ল'ৰাই কৈছে সেই মানুহজনক চিনাকি কৰি কৈছে যে হি ইজ ব্ৰাদাৰ তেওঁ মোৰ দেউতাৰ ভায়েক তেনেহ'লে কৈছে সেই ল'ৰাজনৰ লগত সেই মানুহজনৰ কি ৰিলেশ্যন আছে কুৱেশ্যনটো সেইটো সুধিছে এতিয়া আমি আমাৰ কি কৰিব লাগিব আমি জেনেৰেশ্যনটো পাতি লওঁ এতিয়া প্ৰথমতে লিখিলোঁ ধৰক বয় কথা লিখিছে বয় হ'ল তেওঁৰ দেউতাক বয়জনৰ দেউতাক হৈ গ'ল কি ক'ম ওপৰলৈ কাৰ চিন দিলোঁ বয়জনৰ দেউতাকৰ ভায়েক হৈ গ'ল এতিয়া ধৰক মই বি মানে ব্ৰাদাৰ দিছোঁ ভায়েক হৈ গ'ল সেইকাৰণে সমান চিন হৈ গ'ল হ'লনে আৰু সেই ল'ৰাজনৰ সেই ভায়েক বাপেকৰ মানে ফাদাৰ দেউতাকৰ ভায়েক এই ল'ৰাজনৰ লগত কি সম্বন্ধ কৰিছে অবভিয়াছলি কি হ'ব আংকুল হ'ব কাৰণ ল'ৰাজন হৈছে তলৰ জেনেৰেশ্যন হ'ল নহয় তলৰ জেনেৰেশ্যন আৰু দেউতাক আৰু ভায়েক একেটা জেনেৰেশ্যন দেউতাকৰ ভায়েক হৈছে একেটা জেনেৰেশ্যন গতিকে আংকুল হ'ব আংকুল কাৰণেতো একেটা জেনেৰেশ্যন হ'ল হয়নে গতিকে এইটো হ'ব অপশ্যন এটো কাৰেক্ট ল'ৰাজনৰ লগত সেই ব্যক্তিজনৰ কি সম্বন্ধ খুৰাক ভতিজাকৰ সম্বন্ধ হৈ গ'ল খুৰাক হৈছে সেই ল'ৰাজনৰ সেই মানুহজন হৈছে ল'ৰাজনৰ খুৰাক হৈ গ'ল গতিকে আংকুল কাৰেক্ট এনচাৰ হ'ব এতিয়া কুৱেশ্যন 3টো চাওঁ কুৱেশ্যন 3টো কি কৈছে ইণ্ট্ৰডিউচিং এ person a lady said he is the only son of my father's father how is the person related to lady এতিয়া কুৱেশ্যনটো সেইটো কৈছে কুৱেশ্যনটো এতিয়া কৈছে যে এগৰাকী মহিলাই এজন ব্যক্তিক চিনাকি কৰি দিছে আৰু তেওঁ কৈছে তেওঁ হৈছে একমাত্ৰ পুত্ৰ মোৰ দেউতাকৰ তাৰমানে আৰু কৈছে যে সেই পাৰ্চনজনৰ লগত লেডিগৰাকী সম্বন্ধ কি কুৱেশ্যনটো সেইটো সুধিছে এতিয়া মই প্ৰথম পাতি ল'লোঁ লেডি বুলি পাতি ল'লোঁ হৈ গ'ল এল মানে লেডি এতিয়া সেই মানুহজন তেওঁক কৈছে কি মহিলাগৰাকীয়ে কৈছে কি মোৰ দেউতাৰ হৈ গ'ল মোৰ দেউতাৰ তাৰমানে মোৰ দেউতা ফাদাৰ হ'ল মোৰ দেউতাৰ দেউতাক হৈ গ'ল ফাদাৰতকৈ ওপৰৰ জেনেৰেশ্যন গ'ল গতিকে গ্ৰেণ্ড ফাদাৰ হ'ল হৈ গ'ল গ্ৰেণ্ড ফাদাৰ সেই গ্ৰেণ্ড ফাদাৰৰ একমাত্ৰ পুতেক কোন হ'ব বাপেক হ'ব তললৈ আহিলে সেইকাৰণে ফাদাৰ হ'ল বাপেক নহয় চৰি গ্ৰেণ্ড ফাদাৰ কোন হ'ল পুতেক হ'ল আৰু সেই লেডিগৰাকী সেই ব্যক্তিজনৰ লগত কি সম্বন্ধ ওপৰলৈ কাৰ চিন আছে গতিকে হ'ব দেউতাকৰ সম্বন্ধ ফাদাৰ হ'ব হৈ গ'ল সেই গ্ৰেণ্ড ফাদাৰৰ পুত্ৰ আৰু সেই লেডিগৰাকীৰ পিতৃ গতিকে অপশ্যন এটো কাৰেক্ট হ'ব ফাদাৰ হ'ব সেই লেডিগৰাকীয়ে ক'লে যে মোৰ ককাৰ ফাদাৰ্ছ ফাদাৰ মানে ককাৰ একমাত্ৰ পুত্ৰ হৈ গ'ল সেই ককাৰ পুত্ৰগৰাকী হৈছে সেই লেডিগৰাকীৰ পিতৃ গতিকে অপশ্যন এটো ফাদাৰ কাৰেক্ট হ'ব চ' নেক্সট কুৱেশ্যনলৈ যাওঁ এতিয়া কুৱেশ্যন 4টো চাওঁ কুৱেশ্যন 4টো কৈছে ইণ্ট্ৰডিউচিং এ মেন এ বয় ছেড হি ইজ দ্য ব্ৰাদাৰ অফ দ্য ফাদাৰ হাউ ইজ দ্য মেন ৰিলেটেড টু দ্য বয় এতিয়া কৈছে ল'ৰাজনে কৈছে সেই ব্যক্তিজনক চিনাকি কৰি কৈছে যে তেওঁ মোৰ বুলি লিখা নাই তেওঁ মোৰে হ'ব সেই ল'ৰাজনৰ পিতৃ ভায়েক হৈ গ'ল তেনেহ'লে সেই ল'ৰাজনৰ লগত সেই মেন ব্যক্তিগৰাকীৰ সম্বন্ধ কি এতিয়া মই পাতি ল'লোঁ বয় বুলিয়ে পাতি ল'লোঁ তাৰপিছতে বয়
দেউতাক কৈছে ফাদাৰ, ওপৰলৈ কাৰ চিন দি আমি এফ মানে ফাদাৰ বুলি লিখি ল'লোঁ। আৰু তেওঁৰ ভায়েক কাৰ? দেউতাকৰ ভায়েক, গতিকে একেটা জেনেৰেশ্যন হৈ গ'ল। আৰু সেই একেটা জেনেৰেশ্যন হৈ সেই ব্যক্তিগৰাকী যিহেতু দেউতাকৰ কি হয়? ভায়েক হয়। গতিকে ল'ৰাজনক কি হ'ব? খুৰাক হ'ব, হয়নে? সেই ল'ৰাজনক খুৰাক হ'ব। আৰু খুৰাক হ'ল যিহেতু ল'ৰাজন হৈছে সেই খুৰাকৰ তলৰ জেনেৰেশ্যন, সেইকাৰণে তললৈ কাৰ চিনটো আহিলে হৈ গ'ল খুৰাক হৈ গ'ল। গতিকে দেউতাকৰ ভায়েক ল'ৰাজনৰ খুৰাক হ'ব। গতিকে অপশ্যন এটো কাৰেক্ট হ'ব, আংকুলটো কাৰেক্ট হ'ব। গতিকে আংকুল অপশ্যনটো কাৰেক্ট হ'ব। গতিকে এই 4টা কুৱেশ্যন আজি ব্লাড ৰিলেশ্যনৰ ওপৰত আমি ডিছকাছ কৰিলোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাইছে, আপোনালোকৰ বাবে হেল্পফুল হৈছে। যদি ব্লাড ৰিলেশ্যনৰ ওপৰত নেক্সট ভিডিঅ' বিচাৰে তেনেহ'লে কমেণ্টত জনাব, নহ'লে আপোনালোকে লাইক কৰি দিলে মই গম পাই যাম নেক্সট ভিডিঅ'টো আপোনালোকে বিচাৰিছে। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব নাপাহৰিব। আৰু নেক্সট ভিডিঅ' চাবলৈ মোৰ এই চেনেলটো যদি এই পৰ্যন্ত ছাবস্ক্ৰাইব কৰা নাই, চ' প্লিজ ছাবস্ক্ৰাইব দিছ চেনেল। আগলৈ এনেধৰণৰ ভিডিঅ'সমূহ মোৰ এই চেনেলত আহি থাকে, গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব নাপাহৰিব। চ' আজিলৈ ইয়াতে শেষ কৰিছোঁ। থেংক ইউ।